আজি আমি চেপ্টাৰ 4 নিৰ্ণায়ক এক্সাৰসাইজ 4.2 কুৱেশ্যন হ'ব আলোচনা কৰিম। কুৱেশ্যনটো আছে নিম্ন প্ৰদত্ত শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজ কেইটাৰ ক্ষেত্ৰফল উলিয়া। এটা ত্ৰিভুজৰ ক্ষেত্ৰফল মানে কালি উলিয়াব কৈছে। আগৰ ভিডিঅ'ত মই ক্ষেত্ৰফলৰ ফৰ্মুলাটো দি দিয়া আছিলে। এতিয়া কেনেকৈ উলিয়াম চা। এক নম্বৰটো দিয়া আছে আমাৰ বিন্দুবোৰ 1,0 6,0 4,3 আমাৰ কেনেকৈ থাকে কোঅৰ্ডিনেট জ্যামিতিত x y থাকে। এটা প্ৰথমটো হ'ব x আৰু দ্বিতীয়টো হৈছে আমাৰ y ৰ মান। কিন্তু ইয়াত আমাৰ তিনটা বিন্দু থকাৰ আমাৰ ত্ৰিভুজৰ কেইটা থাকে আমাৰ ভাৰ্টেক্সবোৰ শীৰ্ষবিন্দুবোৰ আমাৰ দিয়া আছে a b c। প্ৰথমটোৰ কাৰণে আমি x1 ল'ম, দ্বিতীয়টোৰ কাৰণে x2 y2 ল'ম আৰু তৃতীয়টোৰ কাৰণে আমি x3 y3 ল'ম। এটা কি দিয়া আছে লিখি লোৱা। দিয়া আছে আমাৰ কি দিয়া আছে x1 = 1 y1 = 0 x2 = 6 y2 = 0 আকৌ x3 = 4 আকৌ y3 = 3। আমি কি পাইছিলো ত্ৰিভুজৰ ক্ষেত্ৰফল বা তোমালোকে এইটো সিম্বল ব্যৱহাৰ কৰিলে হয় 1/2 x1 x2 x3 y1 y2 y3 1 1 1 এইটো পাইছিলো আমি। এতিয়া আমি মানবোৰ বহাম, তাৰ পিছত আমি নিৰ্ণায়কটো উলাই দিলে আমাৰ ত্ৰিভুজৰ কালি উলাই যাব। ইয়াত আমি বহাই দিম x1 আমাৰ কিমান 1 6 4 0 0 3 y1 y2 y3 ভ্যালু বহালো আৰু 1 1 1। এটা কিমান হ'ব আমাৰ 1/2 আমি -1 প্ৰথম ৰটো ল'ম 1 + 1 প্ৰথম ৰটো আমাৰ ৰৰ মূলটো কি আমাৰ এলিমেন্টটো এই 1 1 টো আমাৰ কিমান আছে 1। এইটো বুজাইছিল আমাৰ প্ৰথম ৰ, এইটো আমাৰ প্ৰথম কলম। তেনে এইটো আৰু এইটো গুচি গ'ল, কি থাকিল আমাৰ 0 1 3 1 আকৌ প্লাস -1 1 + 2 কিমান আছে আমাৰ 0 আছে। আকৌ এইটো আৰু দ্বিতীয়টো গুচি গ'লে 6 1 4 1 আকৌ প্লাস -1 1 + 3 1 + 3 মানে এই 1 3 টো বুজাইছে। এই 1 3 টো আমাৰ কিমান আছে 1 আছে আৰু প্ৰথম ৰ আৰু তৃতীয় কলম গুচি গ'লে এইটো গ'ল, কি থাকিল আমাৰ 6 0 4 3। তে কিমান হ'ব সো 1/2 -1 1 + 1 + 2 হয়, যুগ্ম সংখ্যা হলে আমাৰ -টো প্লাস হয়। এটা 1 এই 1 টো আমি নিলিখিলে হয়, কি হ'ব 0 * 1 0 -1 * 3 3 -1 + 2 1 + 2 যুগ্ম অযুগ্মৰ ওপৰত যদি মাইনাস চিনৰ ওপৰত অযুগ্ম সংখ্যা থাকিলে কি হয় আমাৰ মাইনাসে থাকে। কিন্তু ইয়াত 0 থকাৰ কাৰণে 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ কি হয় 0 হৈ যায়। তেনেহলে পাত্ৰটো আমাৰ 0 হ'ল। তাৰ পিছত আকৌ প্লাস -1 1 + 3 1 + 3 মানে 4। তেনেহলে মাইনাসটো কি হ'ব আমাৰ যুগ্ম আৰু ইয়াৰ 1 আছে 1 টো নিলিখিলে হয়। কিমান থাকিলে 6 3 18 আকৌ -0 * 4 0। এটা কিমান থাকিলে আমাৰ 1/2 0 - 3 3 আকৌ প্লাস 18 - 0 18 হ'ল। কিমান হ'ব 1/2 -3 + 18 15। তেনেহলে কিমান ওলালে আমাৰ 2 ৰে 15 কেনসেল হৈ যায়, নহলে আমাৰ 15/2। ইয়াত আমাৰ সেন্টিমিটাৰ মিটাৰ দিয়া নাই, কালি ৰেকৰ্ড সদায় আমাৰ বৰ্গত থাকে। আমি এখানে কি লিখিম বৰ্গ একক, এককৰ মান নাই এখানে এককটো একক ভাগে লিখিব লাগে। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো কি আছে 2 7 1 1 10 8। এতিয়া চোৱা এট x1 কিমান দিয়া আছে চোৱা x1 2 y1 কিমান 7 x2 1 y2 1 আৰু x3 10 y3 আমাৰ 8 দিয়া আছে। তাৰ পিছত আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰফল কি আছিল আমাৰ 1/2 x1 x2 x3 y1 y2 y3 1 1 1। এতিয়া আমি মানখিনি বহাই দিম। x1 কি 2 1 10 আকৌ 7 1 8 আকৌ 1 1
চোৱা ডিটাৰমিনাৰ কৰিলে নিৰ্ণয় কৰিলে -1 এটাটো ভালকে বুজি পাইছে বুলি ধৰি লৈছো 1 + 1 1 প্লাস আমাৰ a11 মৌলটো কিমান 2 এটো গুছি গলে কিমান থাকিব 1 1 থাকিব 8 1 তোমালোকে এই সেকেন্ড লাইনটো নিলিখে ডাইৰেক্ট এনেকেও কৰিব পাৰে এইটো গল 1 1 0 1 আকৌ -1 8 0 এই ডাইৰেক্ট কৰিলে তোমালোকৰ টাইম কম লব জনাৰ পিছত তেনেকে ডাইৰেক্ট কৰিবা 7 প্ৰথম ৰ আকৌ দ্বিতীয় কলম গুছি গলে আমাৰ 1 1 10 1 থাকিলে তেনেহলে 1 1 0 1 -10 into 1 10 আকৌ plus -1 1 plus 3 মৌলটো কি আমাৰ 1 হয় এইটো আৰু এইটো গুছি গলে 8 1 0 8 আকৌ -1 into 10 10 এনেকে ক্যালকুলেশন কৰি লব লাগে এটা কম টাইমৰ ভিতৰত আমাৰ ওলাই যাব এটা 1/2 -1 1 plus 1 যুগ্ম সংখ্যা হ'ব তা 2 into 1 -8 -7 আকৌ এটো -1 1 plus 2 3 3 ৰ যুগ্ম হয় - চিহ্ন আহিব তেনে প্লাস মাইনাস -7 1 -10 -9 আকৌ -1 1 plus 3 1 plus 3 আমাৰ যুগ্ম সংখ্যা হলে আমাৰ প্লাস তো প্লাসে হ'ব আৰু ইয়াত 1 আছে 1 টো নিলিখিলে হয় 8 -10 -2 হল এটা কিমান হ'ব 1/2 2 into -8 -14 minus plus 7 9 jar 63 আকৌ plus minus 2 এটা কিমান হল -14 -2 -16 আকৌ -16 plus 63 কিমান হল 47 মানে 47/2 বৰ্গ একক এটোই আমাৰ answer the next প্ৰশ্নটো চোৱা এটা next প্ৰশ্নটো চোৱা এই নম্বৰটো -2 -3 3 2 -1 -8 এতিয়া ইয়াত চোৱা ইয়াত x1 কিমান আছে আমাৰ x1 -2 y1 কিমান আছে -3 x2 কিমান আছে 3 y2 কিমান আছে 2 আকৌ x3 কিমান আছে আমাৰ -1 y3 কিমান আছে -8 এতিয়া আমাৰ ক্ষেত্ৰফল কি আছিল 1/2 x1 x2 x3 y1 y2 y3 1 1 1 তাৰ পিছত আমি ইয়াত মানবোৰ বহাই দিম কিমান হ'ব x1 ৰ ভ্যালু -2 3 -1 -3 2 -8 আকৌ 1 1 1 এতিয়া চোৱা 1/2 আমি এটা ক্যালকুলেশন কৰিম -1 1 plus 1 a1 ৰ মৌলত আমাৰ -2 আৰু a2 আৰু এটো গুছি গলে আমাৰ এটো থাকে কিমান হ'ব 2 1 0 2 মাইনাস সিম্বল থাকে আৰু ইয়াটো মাইনাস থকাৰ কাৰণে মাইনাসে মাইনাসে প্লাস 8 1 0 8 আকৌ -1 1 plus 1 2 মৌলটো কিমান -3 তা কিমান হ'ব এটো আৰু সেকেন্ডটো গুছি গলে 3 1 0 3 মাইনাসে প্লাস হল 1 1 0 1 আকৌ -1 1 plus 3 তাৰপিছত মৌলটো কি আমাৰ 1 ললে কোনটো থাকিব আমাৰ এটো গল 3 into 8 -8 -24 আকৌ এটো মাইনাস আছে মাইনাসে প্লাস 2 1 0 2 এটা কিমান হবে এটো 2 -1 1 plus 2 যোগ মাইনাস তো যুগ্ম হলে আমাৰ প্লাস হল কিন্তু প্লাসে মাইনাসে -2 2 plus 8 10 আকৌ -1 plus 2 আমাৰ 3 হল মাইনাসৰ উপর যদি অযুগ্ম সংখ্যা থাকে মাইনাস হয় আৰু ইয়াত মাইনাস হল ইয়াত মাইনাসে মাইনাস থকাৰ কাৰণে মাইনাসে মাইনাসে আমাৰ প্লাস 3 into 3 plus 1 4 আকৌ -1 1 plus 3 4 যুগ্ম সংখ্যা হলে আমাৰ প্লাস হয়
মৌলটো আমাৰ 1 আছে নিলিখিলে হয় আৰু -24 + 2 -22 এটা কিমান থাকিলে -2 * 10 -20 3 4 jar 12 plus or minus minus কিমান হল এতিয়া 1/2 -20 -22 -42 plus 12 so 1/2 -42 plus 12 minus 30 2 15 minus 15 পালামে minus 15 কিন্তু আমি মাইনাস পালে আমি মাইনাস লিখিব নালাগে কাৰণ আমাৰ ক্ষেত্ৰফল সদায় কি হয় আমাৰ ধনাত্মকত থাকে বুলি মই কোৱা হৈছে বাট আগতে বাট কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতি কৰোঁতে আমি সদায় মডুলাছ চিন ব্যৱহাৰ কৰিছিলোঁ তেতিয়া কি হয় তেতিয়া মাইনাসটো আমাৰ প্লাস হয় বা প্লাসটো বা মাইনাস বা তোমালোকে জানি পাই মাইনাস হলেও আমি এনসাৰটো এনেকৈ লিখিম ক্ষেত্ৰফল কি হ'ব আমাৰ সদায় ধনাত্মকত থাকে এইকাৰণে 15 বৰ্গ একক এটা আমাৰ এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা দেখুৱা যে a capital A, B plus C और B to B, C plus A, C A plus बिंदु केटा एक रखियो আগৰ মই ভিডিও দিয়া আছিল এক ৰখিও হ'বলে আমাৰ কি হৈছিল আমাৰ তিনটা বিন্দুৰে গতে ত্ৰিভুজৰ ক্ষেত্ৰফলটো আমাৰ কিমান ওলাব লাগিব শূন্য মানে ৰিজাল্টটো হদায় শূন্য উলিয়াব লাগে তেতিয়া আমাৰ এক ৰখিও হ'ব কেনেকৈ দেখাম একে আগৰ নিচিনা একে প্ৰসেস ক্যালকুলেশনত কিন্তু কি ওলাব লাগিব ক্ষেত্ৰফলটো আমাৰ 0 ওলাব লাগে এতিয়া কি দিয়া আছে লিখিলো দিয়া আছে x1 = a y1 = b plus c x2 = b y2 = c plus a আকৌ x3 = c y3 = a plus b এটা ক্ষেত্ৰফল কি আছিল আমাৰ 1/2 x1 x2 x3 y1 y2 y3 1 1 1 এটো এটা আমি মানখিনি বহাই দিম কিমান আছিল a b c আকৌ b plus c c plus a plus b 1 1 1 এটো আমাৰ মানখিনি বহালো তবে আমি এটা ক্যালকুলেশন কৰি চাও কিমান হয় 1/2 -1 1 plus 1 a1 ৰ মৌলটো আমাৰ a তাৰপিছত 1 টো আমাৰ প্ৰথম ৰ এটো আমাৰ দ্বিতীয় কলম প্ৰথম কলম যেটা এটো আৰু আমাৰ এটো গুছি গল কি থাকিল এটো ইনটু এটো মানে হ'ব c plus a into 1 c plus a আকৌ minus a plus b আকৌ -1 1 plus 2 a1 ৰ মৌলটো আমাৰ কি হয় b plus c তারপর প্রথম র দ্বিতীয় কলম গুছি গল b into 1 b minus c into 1 c আকৌ -1 1 plus 3 a1 3 মৌলটো আমাৰ 1 তাৰপিছত প্ৰথম ৰ তৃতীয় কলম এটো আৰু এটো গুছি গল কি থাকিলে b into a b a আকৌ plus b into b b square minus আকৌ c into c c square c into a ac এটো পাই এটা আমি এটা ক্যালকুলেশন তো চাও 1/2 -1 1 plus 1 যুগ্মংকীয় হল a c plus a minus a minus plus a minus b ইয়াত a cancel তাৰপিছত -1 1 plus 2 অযুগ্মংকীয় হলে মাইনাস ইনটু মাইনাস হয় b plus c into b minus c b square minus c square আকৌ -1 1 plus c যুগ্মংকীয় ইয়াত 1 টো আমি নিলিখিলে হয় প্লাস কি থাকিলে আমাৰ ba plus b square minus c square minus a plus a minus a c এটা কিমান হ'ব 1/2 a into c ac minus a into b ab minus b square minus a plus c square or plus ba
প্লাস বি স্কোয়ার মাইনাস সি স্কোয়ার মাইনাস এ সি এটা কিমান হ'ব স্যার এ সি ক্যান্সেল মাইনাস এ বি প্লাস বি ক্যান্সেল মাইনাস বি স্কোয়ার প্লাস বি স্কোয়ার ক্যান্সেল প্লাস সি স্কোয়ার মাইনাস সি স্কোয়ার ক্যান্সেল 1/2 ইন্টু 0 কিমান পালো আমি 0 ৰিজাল্ট আমি কিমান পালো 0 আৰু 0 হৰে জানিব লাগে আমাৰ কি বুলি কৈছিল বিন্দু কেইটা একৰক্ষীয় হ'বলে আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰফল কি ওলাব লাগে 0 0 ওলালে জানিবা বিন্দু কেইটা একৰক্ষীয় এটাকে a b plus c b b comma c plus a comma c c a plus b বিন্দু কেইটা একৰক্ষীয় এইটো আমাৰ এনসার প্ৰথমৰ পৰা চাই লওঁ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম